নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিত সমৰ্থ পৰ্টেলত যদি আপোনালোকে ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰ বা থাৰ্ড সেমিষ্টাৰত পঢ়ি আছে আপোনাৰ এক্সামিনেশ্যন ফৰ্ম ফিল আপ কেনেকৈ কৰিব। তো এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। তো ভিডিঅ'টো শেষলৈকে চাব আৰু স্কিপ নকৰাকৈ চাব, তেতিয়াহে আপোনালোকে বুজি পাব। আৰু যিকেইটা বস্তু আপোনালোকক দেখুৱাম আপোনালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি যাব। তো প্ৰথমতে আপুনি কি কৰিব, আপোনাৰ গুগল ক্ৰমটো অপেন কৰি ল'ব। গুগল ক্ৰমটো অপেন কৰি লোৱাৰ পিছত আপুনি সাৰ্চ বাৰত টাইপ কৰি দিব guwahati.samarth.edu.in। তো সাৰ্চ কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তো এই লিংকত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তো ইয়াত আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো দিব লাগিব প্ৰথম বক্সটোত, আৰু ছেকেণ্ড বক্সটোত আপোনাৰ পাছৱৰ্ডটো দিব লাগিব। যদি আপোনালোকে এনৰলমেণ্ট নাম্বাৰ কি নাজানে তেনে ক্ষেত্ৰত আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। আপোনালোকে গম পাই যাব যে আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো কি। যদি আপুনি থাৰ্ড সেমিষ্টাৰত পঢ়ি আছে তেনে ক্ষেত্ৰত আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হ'ব, আৰু যদি আপুনি ফাৰ্ষ্ট সেমিষ্টাৰত হয় তেনে ক্ষেত্ৰত আপোনাৰ এটা এনৰলমেণ্ট নাম্বাৰ আছে সমৰ্থৰ, সেই এনৰলমেণ্ট নাম্বাৰটোৱে ইয়াত দিব লাগিব। তাৰপিছত আপুনি যোনটো পাছৱৰ্ড ছেট কৰিছিলে কোৰ্চ চিলেকশ্যনৰ টাইমত আপোনালোকে যোনটো পাছৱৰ্ড ছেট কৰিছিলে সেই পাছৱৰ্ডটো ইয়াত দিব লাগিব। যদি আপোনালোকৰ কোনোবাই কোৰ্চ চিলেকশ্যন কৰা নাছিলে তেনে ক্ষেত্ৰত মোৰ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে যে কোৰ্চ চিলেকশ্যন কেনেকৈ কৰে। তাৰ পৰাই আপোনালোকে আইডিয়া পাই যাব যে আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো কি দিব লাগিব আৰু পাছৱৰ্ডটো কি দিব লাগিব। সেই ছেইম এনৰলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনালোকে ইয়াত দি লগইনত ক্লিক কৰি দিব। আপোনাৰ এনৰলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ডটো ভৰাই দিয়াৰ পিছত লগইনত ক্লিক কৰি দিব। তাৰপিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াত আপোনালোকে কি কৰিব লাগিব, যদি আপুনি কোৰ্চ চিলেকশ্যন কৰিছিলে তো সেইটো চেক কৰাৰ কাৰণে, যদি আপোনাৰ কোৰ্চ চিলেকশ্যন কৰা হৈছে নে নাই সেইটো যদি আপোনালোকে চেক কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি ষ্টেপ 1 যিটো অপশ্যন দেখা পাইছে ছেমিষ্টাৰ কোৰ্চ চিলেকশ্যন ক্লিক হিয়াৰ, তো ইয়াত আপুনি যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিলে আপুনি ইয়াত দেখা পাব যে আপোনাৰ কোৰ্চ চিলেকশ্যন হৈছে নে নাই। তো ইয়াত আপুনি যিটো অপশ্যন দেখা পাইছে যে ক্লিক হিয়াৰ, তো ইয়াত আপুনি যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিলে আপুনি তললৈ গুচি যাব। তললৈ গুচি যোৱাৰ পিছত আপুনি দেখা পাব যে আপোনাৰ থাৰ্ড ছেমিষ্টাৰত ইয়াত আপোনালোকে চাব পাৰিব যে থাৰ্ড ছেমিষ্টাৰত, বা যদি আপুনি ফাৰ্ষ্ট ছেমিষ্টাৰৰ হয় তেনে ক্ষেত্ৰত আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ কোৰ্চকেইটা চিলেক্ট হৈ আছে নে নাই। যদি নাই হোৱা তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ কোৰ্চ চিলেকশ্যন হোৱা নাই। আৰু যদি ইয়াত দেখুৱাই আছে যে আপোনাৰ কোৰ্চ চিলেকশ্যন হৈ গৈছে, মানে আপুনি আগত কোৰ্চ চিলেকশ্যন কৰিছিলে বা কোৰ্চ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, মোৰ আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰে যে কেনেকৈ আপোনাৰ কোৰ্চ চিলেকশ্যন কৰা হৈছিলে। যদি ইয়াত আছে কোৰ্চকেইটা, আপুনি কি কৰিব, এই 3 লাইনছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ডেছবৰ্ড যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আকৌ এনেকুৱা ইণ্টাৰফেচত আহি যাব। তাৰপিছত ইয়াত এটা অপশ্যন দেখা পাইছে ষ্টেপ 2 এক্সামিনেশ্যন ফৰ্ম ক্লিক হিয়াৰ, তো ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপুনি এটা অপশ্যন দেখা পাইছে যে ৰেজিষ্ট্ৰেশ্যন অপেন ফৰ ৰেগুলাৰ এক্সামিনেশ্যন ফাৰ্ষ্ট এণ্ড থাৰ্ড ছেমিষ্টাৰ, তো নৱেম্বৰ ডিচেম্বৰ এক্সামিনেশ্যন ছেশ্যন, তো ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম। ইয়াত যিটো অপশ্যন দেখা পাইছে ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম, ইয়াত আপুনি ক্লিক কৰি দিব লাগিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডিটেইলছ আহি যাব, আপোনাৰ নাম, আপোনাৰ ইমেইল আইডি, ফোন নম্বৰ সবিশেষ আপোনাৰ আহি যাব। তাৰপিছত আপুনি তললৈ গুচি যাব। তললৈ গুচি যোৱাৰ পিছত আপুনি ইয়াত এটা অপশ্যন দেখা পাব চিলেক্ট ইয়ৰ PWD ষ্টেটাছ। তো ইয়াত আপুনি যদি আপুনি কিবা ডিচেবল হয়, বিকলাংগ হয়, তেনে ক্ষেত্ৰত আপুনি কোনটো টাইপৰ হয় সেইটো আপুনি চিলেক্ট কৰি দিব, আৰু যদি আপুনি নহয় তেনে ক্ষেত্ৰত আপুনি নট এপ্লিকেবল যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত বাকী অপশ্যনকেইটা নিজে নিজে গুচি গ'ল। আপোনাৰ যদি কোৰ্চ চিলেকশ্যন কৰা আছিলে আগত, তো ইয়াত আপুনি চাব পাৰে যে আপুনি যিকেইটা কোৰ্চ চিলেকশ্যন কৰিছিলে কোৰ্চ ৰেজিষ্ট্ৰেশ্যনৰ টাইমত, তো গোটেইকেইটা ছাবজেক্টৰ বা কোৰ্চৰ লিষ্ট ইয়াত আহিছে। আপুনি চাই ল'ব ভালকৈ। যদি আপোনাৰ কিবা কোৰ্চ খেলি মেলি আছে আপোনালোকে কলেজত খবৰ কৰিব পাৰে। তো এইকেইটা কোৰ্চ চিলেকশ্যন কৰা হৈছিলে এই কেণ্ডিডেটজনৰ কাৰণে থাৰ্ড ছেমিষ্টাৰৰ কাৰণে। আপুনি যদি ফাৰ্ষ্ট ছেমিষ্টাৰত কৰি আছে ঠিক এনেদৰেই আপোনাৰ কৰিব লাগিব। আপোনাক ইয়াত থাৰ্ড ছেমিষ্টাৰৰ কোৰ্চবিলাক নেদেখুৱাব, আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ কোৰ্চবিলাক দেখুৱাব। আপুনি ভয় খাবলগীয়া একো নাই। তো আপুনি যেতিয়া অ'পেন কৰিব, অ'পেন কৰাৰ পিছত আপোনাৰ যি কোৰ্চ চিলেকশ্যন ক্লিক হিয়াৰ ষ্টেপ 1ত যিটো অপশ্যন দেখাইছিলোঁ তাত ক্লিক কৰিলে আপোনাৰ ইয়াত অনলি ফাৰ্ষ্ট ছেমিষ্টাৰৰ দেখুৱাব যদি আপুনি ফাৰ্ষ্ট ছেমিষ্টাৰৰ ষ্টুডেণ্টছ হয়। কিন্তু যদি আপুনি থাৰ্ড ছেমিষ্টাৰৰ ষ্টুডেণ্ট হয় তেনে ক্ষেত্ৰত কোৰ্চৰ লিষ্ট ওলাই আহিব আৰু ছেমিষ্টাৰ ৱাইজ ওলাই আহিব। ফাৰ্ষ্ট ছেমিষ্টাৰৰ কোৰ্চসমূহ থাকিব, ছেকেণ্ড ছেমিষ্টাৰৰ কোৰ্চসমূহ থাকিব, থাৰ্ড ছেমিষ্টাৰৰ কোৰ্চসমূহ থাকিব। তো যিহেতু এইটো থাৰ্ড ছেমিষ্টাৰৰ ষ্টুডেণ্ট, তো ইয়াত থাৰ্ড ছেমিষ্টাৰৰ কোৰ্চসমূহ দেখুৱাইছে।
তো তাৰ পিছত আপুনি কি কৰিব লাগিব আৰু যদি আপুনি ফাৰ্ষ্ট সেমিষ্টাৰৰ হয় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এনেকে ফাৰ্ষ্ট সেমিষ্টাৰৰ কোৰ্সসমূহ দেখুৱাব তাৰ পিছত আপুনি কি কৰিব লাগিব ইয়াত সাবমিট যেটো অপচন দেখা পাইছে ইয়াত আপোনাৰ ক্লিক কৰি দিব লাগিব তো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইন্টাৰফেস আহিব আপুনি তললৈ গুচি যাব লাগিব তললৈ গুচি যোৱাৰ পিছত আপোনাৰ ইয়াত কেইটামান অপচন আহিব যে আপোনাৰ কোৰ্সসমূহ যদি আপুনি আপডেট কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি আপডেট কোৰ্স যেটো অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰিলে আপোনাৰ যি কোৰ্সসমূহ হয় সেইসমূহ আপডেট কৰিব পাৰিব আৰু যদি আপোনাৰ গোটেই কেইটা কোৰ্স ঠিকে থাকে বা আপোনাৰ কোৰ্সসমূহ গোটেই কেইটা যদি আপোনাৰ নিজৰ সাবজেক্ট কেইটাই হয় বা নিজৰ কোৰ্স কেইটাই হয় ইয়াত কোনো ভুল নাথাকে তেনে ক্ষেত্ৰত আপুনি যিকোনো এটা উপায়েৰে পেমেন্ট কৰিব পাৰে বিলডেস্ক আৰু ৰেজাৰ পে আপুনি যিকোনো এটা অপচনত ক্লিক কৰি দিলেই হ'ল তাৰ পিছত এনেকে লোড হ'ব তো আপুনি ইয়াত ৰিফ্ৰেশ কৰিব নালাগে আপুনি হোল্ড কৰি ধৰি ৰাখিব আৰু নেটৱৰ্ক থকা জায়গাত আপুনি থাকিব ইয়াৰ পিছত আপোনাৰ এনেকুৱা কেইটামান অপচন দেখা পাব আপুনি ইয়াত চাব পাৰে যে নেট বেংকিং আছে ইউপিআই আছে ওয়ালেট আছে কিউআৰ আছে তো আপুনি যদি কিউআৰত সিলেক্ট কৰে তেনে ক্ষেত্ৰত আপোনাৰ এটা বাৰকোড দেখুৱাব আৰু এটো আপুনি বেলেগ মোবাইল দি গুগল পে বা ফোন পে ইউজ কৰি আপুনি পেমেন্টটো কৰিব পাৰে তো মই ইউপিআই দি কৰি দিম আৰু ইউপিআইত মই ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ পিছত পে বাই এনি ইউপিআই এপ তো মই যিকোনো গুগল পে বা ফোন পে দি ইউজ কৰিম তো ইয়াত মই ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এপটো সিলেক্ট কৰিব লাগিব সে ধৰি লওক এতিয়া জিপে বা ফোন পে দি মই পেমেন্টটো কৰি দিম তো আপুনি জিপে টু সিলেক্ট কৰি দিব বা ফোন পে টু সিলেক্ট কৰি দিব তাৰ পিছত আপুনি জাস্ট ওয়ান্স বা অলৱেজ যিকোনো এটা দিব পাৰে তাৰ পিছত আপোনাৰ যি পেমেন্ট হয় সেটো আপুনি ইয়াৰ পৰা কৰি দিব লাগিব ইয়াৰ পিছত পেত ক্লিক কৰি দিম ক্লিক কৰি মোৰ যি পিন হয় সেটো দি দিম তো পেমেন্টটো হৈ যোৱাৰ পিছত আপুনি একো কৰিব নালাগে আপুনি অকমান জাস্ট ওয়েট কৰিব আপোনাৰ পেজটো অটোমেটিক ৰিলোড হ'ব আৰু ৰিলোড হোৱালৈ আপুনি অপেক্ষা কৰিব লাগিব ৰিলোড হোৱাৰ পিছত আপোনাৰ ইয়াত সাকসেস বুলি দেখুৱাব আৰু এনেকুৱাকে ইন্টাৰফেস দেখুৱাব আপুনি জাস্ট সাইডলৈ গুচি যাব সাইডলৈ গুচি যোৱাৰ পিছত ইয়াত এটা অপচন দেখা পাইছে একশনৰ তলত যদি আপুনি ফাৰ্ষ্ট সেমিষ্টাৰ হয় তেনে ক্ষেত্ৰত আপোনাক এটা অপচনে দেখুৱাব প্ৰিন্ট আৰু যদি আপুনি থাৰ্ড সেমিষ্টাৰ হয় তিনটা অপচন দেখুৱাব তো একেবাৰে তলৰ যেটো সাবমিটেড অপচন দেখুৱাইছে আৰু তাৰ কাষতে যেটো প্ৰিন্ট অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপুনি চাব পাৰে যে প্ৰিন্ট এপ্লিকেশন এটা অপচন দেখা পাইছে তো ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইন্টাৰফেস দেখুৱাব তাৰ পিছত এই পেজটো আপুনি পিডিএফ হিচাপে সেভ কৰি থব পাৰে তো যেতিয়া আপুনি ইয়াত পিডিএফ এটা অপচন দেখা পাব ইয়াত আপুনি ক্লিক কৰি দিব আৰু হেতু ফাইল আপুনি আপোনাৰ ফোনত সেভ কৰি থব আৰু এটো প্ৰিন্ট আউট কৰি আপুনি আপোনাৰ কলেজত জমা দিব পাৰে তো আশা কৰো ভিডিওটোৰ জৰিয়তে আপোনালোকক হেল্প কৰিব পাৰিলো ভিডিওটো যদি ভাল লাগে প্লিজ লাইক কৰি দিব চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় আপ